নমস্কাৰ। আজি আন এখন গ্ৰন্থ লৈ আপোনালোকৰ মাজত। গ্ৰন্থখনৰ নাম হৈছে অনিৰুদ্ধ ভাৱনাৰ নৈ। লেখিকা অংগনা ভট্টাচাৰ্য। প্ৰকাশক JS পাব্লিকেশ্যনছ। মূল্য ৩০০ টকা। পৃষ্ঠা ২১৩। প্ৰতিশ্ৰুতি সম্পন্ন লেখিকা অংগনা ভট্টাচাৰ্য জন্ম হয় টিহুত। অৰ্থশাস্ত্ৰত স্নাতকোত্তৰ ভট্টাচাৰ্য নলবাৰী মৰুৱা আনন্দৰাম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক। তেখেতৰ লেখনি অসমৰ প্ৰায়বোৰ জনপ্ৰিয় কাকত আলোচনী নিয়মীয়াকৈ প্ৰকাশ পাই আহিছে। বৰ্তমানলৈকে তেখেতৰ ২খন উপন্যাসো প্ৰকাশ পাইছে। এখন হৈছে অনিৰুদ্ধ ভাৱনাৰ নৈ আৰু আনখন হৈছে নিঃশব্দ বৈভৱ। আমি চিনাকি কৰি দিব বিচৰা অনিৰুদ্ধ ভাৱনাৰ নৈ উপন্যাসখনে ২০১৮ চনত ড দণ্ডিনাথ চৌধুৰী সোঁৱৰণী পাণ্ডুলিপি প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰিছিল। উপন্যাসখনৰ বিষয়বস্তু: জাহ্নৱী এগৰাকী কলেজৰ অধ্যাপিকা আৰু তেওঁৰ স্বামী নীলাভ। বিবাহৰ পিছত তেওঁলোকে খুব শান্তিৰে মৰম চেনেহৰে জীৱনটো অতিবাহিত কৰিছিল। কিন্তু সময় বছৰ বাগৰাৰ লগে লগে যেন তেওঁলোকৰ মাজত খুটখাট আৰম্ভ হৈছিল। আৰু সেই খুটখাটৰ মূল কাৰণটো হৈছিল তেওঁলোকৰ কোনো সন্তান নাছিল। নীলাভে সদায় আশা কৰিছিল জাহ্নৱীৰ পৰা এটি সন্তান পোৱাৰ। কিন্তু জাহ্নৱীয়ে সেই আশাকণ পূৰণ কৰিব পৰা নাছিল। সেয়েহে তেওঁলোকৰ মাজত দিনক দিনে বাক বিতণ্ডা কাজিয়া পেচাল আদি বাঢ়িব ধৰিছিল। আৰু এটা সময়ত গৈ তেওঁলোকৰ মাজত বিবাহ বিচ্ছেদ হৈছিল। নীলাভে বিবাহ বিচ্ছেদ হোৱাৰ এবছৰৰ পিছতে পুনৰ আন এগৰাকী যুৱতীক বিয়া কৰাইছিল। আৰু তাৰ পিছতে তেওঁ এটি সন্তান জন্ম হৈছিল। যেতিয়া জাহ্নৱীয়ে গম পাইছিল যে নীলাভৰ এটি সন্তান জন্ম হৈছে, যেন জাহ্নৱী আনন্দত আত্মহাৰা হৈ পৰিছিল। হওক যি হওক, নীলাভৰ সুখতেই মোৰ সুখ। অন্ততঃ নীলাভৰ পিতৃত্ব গৌৰৱ অৰ্জন কৰিছে। যিকণ সুখ মই দিব পৰা নাছিলোঁ। কিন্তু সঁচাকৈ জানো জাহ্নৱী মনে প্ৰাণে জানো নীলাভৰ সেই সুখত আনন্দ পাইছিল? বা আনন্দ কৰিবলৈ তেওঁৰ শক্তি আছিল জানো? কিন্তু সময়ৰ লগে লগে যেন জাহ্নৱীয়েও সমাজৰ পৰা, মানুহৰ পৰা যেন বিৰক্ত হৈ পৰিছিল। আৰু এটা সময়ত সেই আগৰ জাহ্নৱী যেন পুনৰ এগৰাকী নতুন নাৰী ৰূপলৈ ৰূপান্তৰিত হ'বলৈ বাধ্য হৈছিল। অৱশেষত জাহ্নৱীয়েও নিজৰে কৰ্মৰত বন্ধু এজনৰ লগত পুনঃ বিবাহ পাশত আবদ্ধ হৈছিল। কিন্তু বিবাহৰ পিছত জাহ্নৱী সঁচাকৈ সুখী আছিলনে? কাৰণ জাহ্নৱীৰ দেহে প্ৰাণে তেজৰ প্ৰতিটো টোপালতে উশাহতে যেন নীলাভ এতিয়াও সজীৱ হৈ আছে। নীলাভৰ প্ৰতিটো মুহূৰ্ততে যেন জাহ্নৱীক আমনি কৰে। কিন্তু এই সকলোবোৰ পাহৰি থাকিবৰ বাবে যেন পুনৰ বিবাহত বহিছিল। কেনে আছে বাৰু জাহ্নৱী এতিয়া? সঁচাকৈ সুখীনে? নে আগৰ কথাবোৰে জাহ্নৱীক আমনি কৰিছে বৰ্তমানতো? আহকচোন এই সকলোবোৰ জানিবলৈ হ'লে আমি এই গ্ৰন্থখনৰ পাতলৈ আহোঁ। ধন্যবাদ।